হেল্ল' বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে, যিহেতু কেণ্ডিডেটসকলৰ বাবে বহুতো বিভিন্ন ধৰণৰ পদ মুকলি কৰি দিয়া হৈছে। আৰু ইয়াত কেনেকুৱা ধৰণৰ পদ মুকলি কৰি দিয়া আছে এই ভিডিঅ'টো তোমালোকে সম্পূৰ্ণভাৱে চাবা আৰু ভিডিঅ'টো স্কিপ নকৰিবা। যদি ভিডিঅ'টো স্কিপ কৰি দিয়া তেতিয়াহ'লে তোমালোকে ভালদৰে জানিব নোৱাৰিবা। তো মই ভিডিঅ'টো বেছি দেৰি নকৰোঁ, তো যিমান পাৰোঁ জল্দি ভিডিঅ'টো চেছ কৰি দিম, ঠিক আছে। তো তোমালোকে পোনপ্ৰথমতে চোৱা, বহুতো ধুনীয়া সুখবৰ আহিছে। ইয়াত দেখিছা স্ক্ৰীনত RRB ALP ফালৰ পৰা ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিয়া হৈছে 2026 চনৰ। যদি কেণ্ডিডেটসকলে ইয়াৰ ভিডিঅ' যদি চালা RRB ALP বিষয়ে যে কেনেকুৱা পদ আহিছে, কি ধৰণৰ আছে ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব, তাৰ বাবে তোমালোকে ভিডিঅ'টো কোনো ধৰণৰ তোমালোকে চাব নালাগে। যদি নাই চোৱা তেতিয়াহ'লে তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু পোনপ্ৰথমতে কৈ থওঁ, যদি তোমালোকে পোনপ্ৰথমবাৰ আমাৰ ইউটিউব চেনেললৈ আহিছে তেতিয়াহ'লে ভিডিঅ'টো যদি চাই ভাল পালা তেতিয়াহ'লে লাইক কৰিবা, যদি ভাল নাপায় তেতিয়া ডিছলাইক কৰি দিবা। আৰু নিজৰ যদি বন্ধু বান্ধৱী যি লগৰসকল আছে, যদি RRB ALP ৰিক্ৰুইটমেণ্ট 2026 চনত যদি ফৰ্ম ফিল আপ কৰিম ভাবিছে তেতিয়াহ'লে তেওঁলোকলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰা। তো বিনা দেৰি কৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। RRB ALP ৰিক্ৰুইটমেণ্ট 2026 চনৰ RRB ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে 2026 চনৰ। আৰু ইয়াত বহুতো সুন্দৰ পোষ্ট আহিছে। চোৱা, 11,127টা এছিষ্টেণ্ট লোকো পাইলটৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। আৰু ইয়াৰ অনলাইন আবেদন ইতিমধ্যে ষ্টাৰ্ট হৈ আছে। RRB ALP ৰিক্ৰুইটমেণ্ট 2026 ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড, যাক চমুকৈ কোৱা হয় RRB বুলি, মিনিষ্ট্ৰী অফ ৰেলৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ ৰিলিজ এট এমপ্লয়মেণ্ট নটিফিকেশ্যন অফ ইয়াত দিয়া আছে। চ' এমপ্লয়মেণ্ট নটিফিকেশ্যন ইয়াত টোটেল পদ মুকলি কৰি দিয়া হৈছে 11,127টা এছিষ্টেণ্ট লোকো পাইলটৰ পদ মুকলি কৰি দিয়া হৈছে। আৰু ইয়াৰ বাবে 15 মে'ৰ পৰা অনলাইন আবেদন হৈ আছে। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 14 জুন 2026। অৰ্থাৎ যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবিছা, তো যিমান পাৰা জল্দি অনলাইন আবেদন কৰি ল'বা। লাষ্ট ডেটৰ অপেক্ষা কৰি নাথাকিবা। যদিহে লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকা তেতিয়াহে ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, অৰ্থাৎ ফৰ্ম ফিল আপ কৰিব নোৱাৰাও হৈ যাব পাৰা। তো সেয়েহে তোমালোকে যিমান পাৰা জল্দি অনলাইন আবেদন কৰি ল'বা। তো ইয়াত চোৱা, RRB ALP ইয়াৰ ডিটেইলছখিনি মই কৈ দিব লৈছোঁ। নেম অফ পোষ্টটোৰ নাম গম পাইছে, এছিষ্টেণ্ট লোকো পাইলট, যাক চমুকৈ কোৱা হয় ALP বুলি। নন অফ পোষ্ট 11,127টা পদ মুকলি কৰি দিয়া হৈছে। আৰু ইয়াত আণ্ডাৰ RRB গুৱাহাটীৰ বাবে দিয়া আছে কেইটা পোষ্ট চোৱা, গুৱাহাটীৰ বাবে দিয়া আছে 676টা পোষ্ট দিয়া আছে। আৰু অৰ্থাৎ আমাৰ অসমৰ যিসকল কেণ্ডিডেটছে ফৰ্ম ফিল আপ কৰিবা তাৰ বাবে দিয়া আছে 676টা পোষ্ট মুকলি কৰি দিয়া হৈছে। পে স্কেলটো ইয়াত দিয়া আছে। চোৱা, পে স্কেল হ'ব তোমালোকৰ 19,000 পৰা হ'ব, ঠিক আছে। 19,900 পৰা আৰম্ভ কৰি তোমালোকৰ ইয়াৰ পে স্কেলটো হ'ব। আৰ্টিকুল ৰিলেটেড আৰ্টিকুল দিয়া আছে RRB JE ৰিক্ৰুইটমেণ্ট। RRB ৱাইজ ভেকেঞ্চি ডিটেইলছ ইয়াত দিয়া আছে। চোৱা, ইয়াত অৰ্থাৎ ডিষ্ট্ৰিক্ট ৱাইজত ইয়াত ভেকেঞ্চিবিলাক মুকলি কৰি দিয়া হৈছে। ইয়াত চোৱা, আহমেদাবাদৰ 147টা পদ মুকলি কৰি দিয়া আছে। ঠিক তেনেধৰণে ইয়াত বহুতো মুকলি কৰি দিয়া হৈছে। ইয়াত মই গোটেইখিনি কৈ থোৱা নাই, যিহেতু আমাৰ অসমৰ মই ক'লোৱে অসমৰ কিমানটা পোষ্ট খোল খাই আছে। এজ লিমিট চোৱা, 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত যিসকল কেণ্ডিডেট আছে সেইসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিব পাৰিবা। আৰু ইয়াত বয়স ধৰা হ'ব 1 জুলাইৰ পৰা ধৰা হ'ব, ঠিক আছে। এজ ৰিলেক্সেশ্যন পাবা OBC আৰু NCL পাবা 3 years, SC ST পাবা 5 years। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। চোৱা, মেট্ৰিকুলেশ্যন অফ SSLC প্লাছ, ঠিক আছে, ITI ফ্ৰম, অৰ্থাৎ তোমালোকে যদি মেট্ৰিক পাছ কৰিছা তেতিয়া অনলাইন আবেদন কৰিব পাৰিবা। ইয়াত ITIও বিচাৰিছে। যদি তোমালোকৰ কোনো ডিপ্ল'মা চাৰ্টিফিকেট আছে মেকানিকেল, ইলেক্ট্ৰিকেল এনেধৰণৰ তেতিয়াহ'লে আবেদন কৰিবা। নোট, ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ডিচিপ্লিন এজ এবভ উইল অলছ' বি এপ্লিকেবল ইন লিউ অফ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং, অৰ্থাৎ ইঞ্জিনিয়াৰিঙৰ যদি তোমালোকৰ কোনোবা ডিপ্ল'মা চাৰ্টিফিকেট আছে তেতিয়াও আবেদন কৰিব পাৰিবা। RRB ALP ফিজিকেল এণ্ড মেডিকেল ষ্টেণ্ডাৰ্ড বিচাৰিছে। ইয়াত চোৱা, কেটেগৰী ৱাইজ মেডিকেল ষ্টেণ্ডাৰ্ড হৈছে A1 ৰিক্ৰুইটমেণ্ট, আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড হৈছে ফিজিকেল ফিটনেছ অল ষ্টুডেণ্ট, ঠিক আছে। ভিজন হ'ব লাগিব তোমালোকৰ 6/6 হ'ব লাগিব, তেতিয়া আবেদন কৰিব পাৰিবা। ভিজন ইয়াতো দি থোৱা আছে। হেল্পলাইন নম্বৰ দি দিয়া আছে। যদি ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হোৱা তেতিয়াহ'লে তোমালোকে এই হেল্পলাইন নম্বৰটোত গৈ কণ্টেক্ট কৰিব পাৰা। 0172565
3333 and 9592001188 আৰু ইমেইলো দি দিছে rrb.help@csc.government.in টাইমটো দিয়া আছে 10টা বজাৰ পৰা 5টা ভিতৰত মানে ৰাতিপুৱা 10 বজাৰ পৰা গধূলি 5 বজাৰ ভিতৰত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফ্ৰী ইয়াত দিয়া আছে SC ST PWD ফিমেল ট্ৰান্সজেণ্ডাৰ এক্স সাৰ্ভিসমেন সকলো কেণ্ডিডেটছে দিব লাগিব 250 रुपीस আৰু যিসকল আদাৰ কেণ্ডিডেটছ আছে অৰ্থাৎ জেনেৰেল সেইসকলে দিব লাগিব জেনেৰেল আৰু ইয়াত দিয়া আছে OBCও দিব লাগিব 500 रुपीस হাউ টু এপ্লাই কেনেধৰণে অনলাইন আবেদন কৰিবা অনলাইন আবেদন কৰিবলৈ হ'লে তোমালোকে পোনপ্ৰথমতে ইম্পৰ্টেণ্ট ৱেবছাইট লিংকলৈ যাব লাগিব অনলাইন এপ্লিকেশ্যন ফৰ্মখন পাই যাবা নিউ ৱেব পেজ এখন ওপেন হ'ব পাৰ্সোনেল এণ্ড এডুকেশ্যন ডিটেইলছখিনি দিব লাগিব তাত পাছপোৰ্ট সাইজ ফটো এণ্ড সিগনেচাৰ দিব লাগিব এক্সামিনেশ্যন ফি অৰ্থাৎ কাৰ কিমান ফিজ হয় হেতু তোমালোকে পে কৰিব লাগিব তাৰ পিছত সাবমিট বটমত গৈ ক্লিক কৰি দিলে সাবমিট হৈ যাব আৰু তাৰ প্ৰিন্ট আউট এখন থৈ দিবা স্টাৰ্টিং ডেট অফ সাবমিশন ইয়াত দিয়া আছে 15 মে 2026 আৰু তোমালোকক মই এখিনতে কৰিছো যদি ফৰ্ম ফিলআপ কেনেধৰণে কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিও লাগে তেতিয়াহলে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবা মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিও বনাই দিম যে ফৰ্ম ফিলআপ কেনেধৰণে কৰে যদি তোমালোকৰ কোনোবা হয় সহযোগিতা লাগে তেতিয়াহলে মোক এই ভিডিওটো তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰা বা অন্যান্য ইউটিউব চেনেলটো পাই যাবা যেহেতু কৈছে লাষ্ট ডেট স্টাৰ্টিং ডেটটো হৈছে 15 মে 2026 আৰু লাষ্ট ডেটটো হৈছে 14 জুন 2026 অৰ্থাৎ যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবিছা তো তোমালোকে 15 মে পৰা আৰম্ভ হৈ আছে আৰু 14 জুনৰ ভিতৰত অনলাইন আবেদন কৰি লবা আৰু বাৰম্বাৰ কৈছে লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকিলে সাৰ্ভাৰো কিছু পৰিমাণে ডাউন হৈ যাব পাৰে আৰু ফৰ্ম ফিলআপ তোমালোকৰ নহব পাৰে বা ফৰ্ম ফিলআপ কৰোঁতে কিছু টাইমো লাগিব পাৰে তো এইখিনিয়ে আৰআৰবি ফালৰ পৰা অহা কিছু আপডেট তো অনলাইন এপ্লিকেশ্যন ফৰ্মখন ইয়াত আছে তো মই তোমালোকক কিছু পৰিমাণে অলপ দেখাই দিছোঁ অনলাইন ফৰ্মখন কেনে ধৰণৰ হ'ব যদি তোমালোকক অনলাইন ফৰ্ম ফিলআপ কেনে ধৰণে কৰে তাৰ যদি এটা সম্পূৰ্ণ লং ভিডিও লাগে তেতিয়াহলে মোক কবা মই যেহেতু কৈছে এয়া আছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ড মিনিষ্ট্ৰি অফ ৰেলৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইয়াত দিয়া আছে আপডেটবিলাক চোৱা মে 15 মে পৰা আৰম্ভ হৈ আছে ইয়াত এপ্লাই হিয়াৰত গৈ কৰিলে হ'ব আৰু লাষ্ট ডেটটো হৈছে 14 জুন 2026 ৰাতি 12টা লৈকে থাকিব আৰু এটো 14 মে পৰা খুলি দিয়া হৈছে ৰাতি 12টা বজাৰ পৰা আৰু ইয়াত এপ্লাই গৈ কৰিলে ইয়াত দেখিবা লগ ইন উইথ আৰআৰবি একাউণ্ট ইয়াত এনে ধৰণে দিয়া আছে ক্ৰেডিশনাল ইয়াত তোমালোকে লগ ইন এন আধাৰ অৰ্থাৎ তোমালোকৰ নিজৰ ফোন নাম্বাৰটো দিবা যিটো আধাৰ কাৰ্ডৰ লগত আছে আধাৰ কাৰ্ডৰ ইয়াত নাম্বাৰটো দি যিহেতু তোমালোকে ইয়াত আধাৰ কাৰ্ডত যিটো OTP আহিব ঠিক আছে ফোন নাম্বাৰটো দিয়াৰ পিছত আধাৰ কাৰ্ড লিংক থকা ইয়াত I am a not robot ইয়াত এনেকৈ ক্লিক কৰিবা তাৰ পিছত এটো I am a not robot ঠিক আছে আৰু ইয়াত লগ ইন কৰি দিবা আৰু ক্ৰিয়েট টু কৰিব পাৰা ঠিক আছে মই ইয়াত কিছু পৰিমাণে দেখাই দিছোঁ এইখিনি চোৱা কাউন্ট্ৰি অফ নেশ্যনেলিটি এনেকৈ দিয়া আছে পাৰ্সোনেল ইনফৰমেশ্যন ফুল নেম ৰিনেম আকৌ ফুল নেমটো লিখাৰ পিছত আকৌ নামটো লিখিব লাগিব হাউ আৰ ইউ হেভ ইউ চেঞ্জ ইউৰ নেম নামটো চেঞ্জ কৰিব বিচাৰা যদি চেঞ্জ কৰিব বিচাৰা ইয়েছ দিবা যদি নিবিচাৰা তেতিয়া নো দিবা ডেট অফ বাৰ্থ দিবা নিজৰ ডেট অফ বাৰ্থ আকৌ দিব লাগিব সিলেকশ্যন জেন্ডাৰ দিব লাগিব তোমালোকে কোন জেন্ডাৰৰ হয় মেল ফিমেল আকৌ দিব লাগিব ফাদাৰ নেম দিব লাগিব ফাদাৰ নেম দিয়াৰ পিছত ফাদাৰ নেমটো আকৌ দুবাৰ লিখিব লাগিব মাদাৰ নেমটো এবাৰ লিখাৰ পিছত আকৌ দুবাৰ লিখিব লাগিব কন্টেক্ট ডিটেইলছ ইমেইলটো দিবা যিটো তোমালোকৰ এক্টিভ আছে ঠিক আছে তালে তোমালোকৰ মেছেজ আহিব এক্সাম যেতিয়া হ'ব তাৰ ফৰ্ম ফিলআপ অৰ্থাৎ তোমালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ ইমেইল OTP আহিব ইয়াত দিব পৰা মোবাইল নাম্বাৰ এটা দিব পৰা আৰু OTP দিবা আৰু কনফাৰ্মেশ্যন পাছপোৰ্ট কৰিবা তাৰ পিছত কনফাৰ্মেশ্যন কৰাৰ পিছত ইয়াত দেখিছা ইয়াত তোমালোকে এটো I am a not robot ঠিক আছে ইয়াত গৈ তোমালোকে সাবমিট কৰি দিবা সাবমিট কৰাৰ পিছত ঠিক আছে তোমালোকৰ নেক্সট এখন ইন্টাৰপেজ খোল খাই যাব নেক্সট এখন পেজ খোল খোৱাৰ পিছত তোমালোকে তাৰ নিজৰ পাৰ্সোনেল ইনফৰমেশ্যন অৰ্থাৎ তোমালোকৰ সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব এনে ধৰণে তো এইখিনি আছিল যদি তোমালোকক যদি লাগে তেতিয়াহলে মোক কবা মই তোমালোকৰ ফৰ্ম ফিলআপ কেনে ধৰণে কৰে তাৰো সম্পূৰ্ণ লং ভিডিও বনাই দিম আৰু তোমালোকে কোৰ পৰা চাই আছা আমি যেহেতু ইণ্ডিয়াৰ নেশ্যনেলিটি কান্ট্ৰি ইণ্ডিয়া এনে ধৰণে দিব লাগিব তোমালোকে কোৰ পৰা চাই আছা তো ভিডিওটো তলৰ কমেন্ট বক্সত কমেন্টটো কৰিবা মই তোমালোকক যদি সহায় কৰিবলৈ কৰি দিম আৰু ইয়াত কৈছে যেহেতু পে কৰিব লাগিব ঠিক আছে 500 रुपीस কে তো তোমালোকে ইয়াত পে কৰিব লাগিব তো এইখিনি আছিল ভিডিওটো আৰআৰবি ফালৰ পৰা অহা কিছু আপডেট আকৌ সকলোকে অন্য এটা ভিডিওৰ সৈতে লগ পাম তো ইমানে আছিল ভিডিওটো
ধন্যবাদ। আৰু মই কৈছোঁ ভিডিঅ'টো চাই থাকিবা আমাৰ এই ইউটিউব চেনেলত নতুন নতুন ভিডিঅ' আপডেটৰ সৈতে জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা ধৰি বিভিন্ন ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলতে পাই গৈ থাকা। তো চাবা আৰু বহুতো বিভিন্ন ধৰণৰ আপডেট আহি আছে, বহুতো চাকৰি আহিছে। তো তোমালোকে যদি পুৰণা ভিডিঅ'বিলাক নাই চোৱা তেতিয়াহ'লে তোমালোকে গৈ চাই ল'ব পাৰা। বহুতো নতুন নতুন আপডেট আহি আছে। তো তোমালোকে আমাৰ এই ইউটিউব চেনেলতে বিভিন্ন ধৰণৰ আপডেট ডেইলি বেছিছ হিচাপে তোমালোকে পাই গৈ থাকিবা। ইমানেই আছিল ভিডিঅ'টো। আকৌ লগ পাম পুনৰ এটি নতুন ভিডিঅ'ত। তো ধন্যবাদ।